নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। ভিডিঅ'টো ভালদৰে চাই ৰাখক। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম 100 হাঁহৰ পোৱালি পালন কৰিলে কিমান টকা খৰচ হয় বা কিমান টকাৰ প্ৰয়োজন হয়। বন্ধু বান্ধৱীসকল, প্ৰথম কথা হ'ল যে যদি আমি 100 হাঁহ পালন কৰোঁ তেনেহ'লে পোৱালিটো কিনি আনিব লাগিব। গতিকে পোৱালিটো কিনি আনো যদি পোৱালিটো নিশ্চয় বাহিৰৰ পৰা আনিব লাগিব বা গাঁৱত কাৰোবাৰ পৰা ল'ব লাগিব। গতিকে পোৱালিকেইটাৰ দাম হ'ব, গাঁৱত প্ৰায় এটা পোৱালিৰ দাম 50 টকা। যদি বেছিকৈ পোৱালি লোৱা যায় তেনেহ'লে 45 টকামানকৈ পায়। তথাপিও যদি আমি 100 পোৱালি আনো, 100 পোৱালিৰ দাম হ'ব কমচে কম 4,500 টকা। আৰু সেই পোৱালিকেইটাক আমি লালন পালন কৰিব লাগিব বা লাইট দিব লাগিব। প্ৰথম কথা কি, সেই পোৱালিকেইটাক সৰু অৱস্থাত আমি দানা খুৱাব লাগিব। অৰ্থাৎ এক বেগ দানা যদি আমি আনো তেনেহ'লে 2,000 বা 2,200 টকাৰ ভিতৰত পায় আৰু। গতিকে এক বেগ দানা আমাৰ 100 পোৱালিত কিমান দিন যাব? বৰ বেছি 18 দিন বা 17 দিন। গতিকে আমি প্ৰথম কথা হ'ল যে আমি কমচে কম 30 দিন বয়সলৈকে এই দানাটো খুৱাব লাগিব। আৰু এই দানাটো কমচে কম 2 বেগ দানা খুৱাব লাগিব। 2 বেগ দানাৰ দাম আমাৰ হ'ব 4,000 টকা। তাৰপিছত আমি দানাটো ইউজ নকৰি আমি এটা কাম কৰিব লাগিব। কি, দানাটো ইউজ নকৰিকে আমি এটা যিটো আমাৰ ধানৰ মল গাঁৱত পায়, সেই ধানৰ মলটো ইউজ কৰিব লাগিব। অৰ্থাৎ ধানৰ মলটো অকল ধানৰ মলে দিলে পোৱালিটো ডাঙৰ নহয়। গতিকে আমি কি কৰিব লাগিব, এই ধানৰ মলটোৰ লগত অকণমান চাপৰ বা অলপ চাউল গুড়া দিলেই হ'ব বা চাউল দিলেই হ'ব, মিহলাই ইয়াতো দিব লাগিব। কমচে কম আমি 2 মাহ বয়সলৈকে ইউজ কৰিব লাগিব। তাৰপিছত আমি কি কৰিম, সিহঁতক মেডিচিন দিব লাগিব। ফিমাৰেল হওক, অষ্টবেডে হওক বা টেট্ৰাচাইক্লিন পাউডাৰ বা মাল্টি ষ্টাৰ ওজন বঢ়াৰ কাৰণে এইবিলাকতো দিব লাগিব বা ভেকচিনো দিব লাগিব, কলেৰা ভেকচিন। ধৰিলেও আমি ধানৰ মল হ'ব কমচে কম 800 কেজি। অৰ্থাৎ 800 কেজি ধানৰ মলৰ দাম হ'ব 8,000 টকা। লগতে মেডিচিনো কিন্তু আমি খুৱাব লাগিব। মেডিচিন বেছি পইচা নাযায়, 500মান টকা হ'লে হৈ যাব। আৰু আমি সিহঁতক যিটো চাপৰৰ কথা ক'লোঁ, সেই চাপৰ কমচে কম 1 কুইণ্টেল খুৱাব লাগিব। 1 কুইণ্টেল চাপৰৰ দাম আহিব আমাৰ কমচে কম, আজিকালি দাম বাঢ়িছে, 3,000 টকা। আৰু আমি ইহঁতক দিব লাগিব চাউল অৰ্থাৎ 100 কেজি চাউল লাগিবই, কাৰণ 3 মাহ 10 দিন না। 100 কেজি চাউলৰ দাম হ'ব কমচে কম 2,000 টকা। আৰু আমাৰ টোটেল খৰচ হ'ব, টোটেল আমাৰ খৰচ হ'ব 22,000 টকা। পুৰা 3 মাহ 10 দিনো যায় বা 3 মাহ 5 দিন বয়সলৈকে আমাৰ খৰচ হ'ব 22,000 টকা। কাৰণ 1 মাহ কণ্টিনিউ দানা খোৱালোঁ, 1 মাহ পিছত আমি দানাটো বন্ধ কৰি এই মল দিব লাগিব, অলপ ধানৰ মল, তাতে অলপ মেডিচিনো দিলোঁ বা চাউল অলপ দিলোঁ বা চাপৰ অলপ দিলোঁ। চাপৰটো দিলে তাৰমানে সিহঁতৰ শক্তিটো বাঢ়ে বা এই যিটো তেল বুলি কয়, তেল হয়, হাঁহটো ডাঙৰ হয়, ওজন বাঢ়ে। গতিকে আমি সেইখিনি ভালদৰে খুৱাব লাগিব। আৰু আমাৰ টোটেল 3 মাহ 10 দিনৰ ভিতৰত খৰচ হ'ব 22,000 টকা। আৰু আজিকালিতো হাঁহৰ দাম আছে, যিহেতু এটা হাঁহ এনে যদি বিক্ৰী কৰিব যায় তেনেহ'লে 500 টকা। গতিকে যদি আমি বেপাৰীক দিলে কমচে কম এটা হাঁহত 450 টকা দিব। গতিকে আমি 100 হাঁহটো নাথাকেনে, 100 হাঁহৰ কমচে কম 5টাটো মৰিবই, 5টা 6টা। গতিকে যদি আমি 95টা হাঁহ বিক্ৰী কৰোঁ তেনেহ'লে আমাৰ কমচে কম 95টা হাঁহৰ দাম হ'ব কমচে কম, এটা হাঁহত যদি 450 টকা হয় তেনেহ'লে 95টা হাঁহৰ দাম হ'ব আমাৰ 42,750 টকা। আৰু আমাৰ খৰচ হৈছিল টোটেল 22,000 টকা।
গতিকে বন্ধুসকল, যদি 22,000 টকা আমি মাইনাছ কৰি দিওঁ 42,750 টকা, গতিকে আমাৰ প্ৰফিট হ'ব কিমান? 3 মাহ 10 দিনত 20,750 টকা। তাৰে 750 টকাটো বাদ দিলোঁ, তথাপিও আমাৰ প্ৰফিট হ'ব 20,000 টকা। বন্ধু বান্ধৱীসকল, আপোনালোকে এনে অনাই বনাই ঘূৰি লাভ নাই। যদি পইচা পাতি অলপ আছে তেনেহ'লে হাঁহৰ ফাৰ্ম আৰম্ভ কৰিব পাৰে। গমটো পালেই 3 মাহ 10 দিনত 20,750 টকা প্ৰফিট হয় আৰু খৰচ হয় 22,000 টকা। যোনে যোনে এই ভিডিঅ'টো চাই আছে, ভিডিঅ'টোত যদি কিবা অকণমান ভাল লাগিছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াত যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব। মই ইয়াৰ একদম ৰিয়েল হিচাপটো আজি আপোনালোকক দিছোঁ। 100 হাঁহ পালন কৰিলে কিমান টকা প্ৰয়োজন হয় আৰু কিমান টকা প্ৰফিট হয় সকলোখিনি দিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ। জয় অসম। আৰু কিবা জানিব লাগিলে সুধিবা।